সংবাদমেলখন আৰম্ভ কৰিছোঁ। আজি কোচৰাজবংশী জাতীয় পৰিষদৰ এখন সাধাৰণ সভা আছিল। এই সভাখনত সভাপতিত্ব কৰিছিল কোচৰাজবংশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি মাননীয় হৰমোহন ডাঙৰীয়া। তেখেতে এতিয়া সংবাদ সম্বোধন কৰিব। ধন্যবাদ। জাতীয় পৰিষদৰ তৰফৰ পৰা এই সাংবাদিক ফিল্ডলৈ আমি স্বাগতম জনাইছোঁ। আমাৰ আজিৰ সভাত যিখিনি বিষয়ে আলোচনা হ'ল, এইবোৰ প্ৰস্তাৱ লোৱা হ'ল, সেইখিনি আপোনালোকৰ জৰিয়তে সদৰিব বিচাৰিছোঁ। এই সভাখন পাতিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আজি 10 আগষ্ট তাৰিখত এই সভাখন অনুষ্ঠিত কৰা হ'ল। আমাৰ সদস্যসকলৰ সকলোৰে মতামত গ্ৰহণ কৰি আমি কিছু সিদ্ধান্তত আজি উপনীত হ'লোঁ। এই আলোচনাৰ মৰ্মে লোৱা সিদ্ধান্ত অনুসৰি সেই অনুসৰি অহা অক্টোবৰ মাহৰ আগে আগে কোচৰাজবংশী জাতীয় পৰিষদৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ'ল। এইটো মুখ্য প্ৰস্তাৱ। আন এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে এই অধিৱেশনখনক লক্ষ্য কৰি আজি এখন 7জনীয়া আহ্বায়ক সমিতি গঠন কৰা হৈছে। এই 7জনীয়া আহ্বায়ক সমিতিখনত দায়িত্ব গ্ৰহণ কৰিছে শ্ৰী হৰমোহন মেধি, শ্ৰী সতীশ পাটগিৰি, শ্ৰী প্ৰাণজিৎ ৰায়, শ্ৰীমতী পূৰ্ণিমা চৌধুৰী আৰু শকুন্তলা চৌধুৰী প্ৰথম 5গৰাকী সদস্য হিচাপে আহ্বায়ক সমিতিত আজি অন্তৰ্ভুক্ত হৈছে। তেখেতসকলে আৰু 2গৰাকী সদস্যক লৈ আহ্বায়ক সমিতিখন পূৰ্ণ কৰিব আৰু ইয়াৰ পৰৱৰ্তী মিটিংখনত সভাখনত অধিৱেশনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা হ'ব। আন এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আজি যে এই আহ্বায়ক সমিতিৰ উদ্যোগত আমাৰ কোচৰাজবংশী সমাজৰ বুদ্ধিজীৱী, প্ৰাক্তন ACS বিষয়া, প্ৰবক্তা, বিষয় শিক্ষক আদি বিদ্যুৎ মহলৰ ব্যক্তিসকলক লৈ আমি 11জনীয়া উপদেষ্টা সমিতি গঠন কৰিম। এই উপদেষ্টা সমিতিখনে কোচৰাজবংশী জাতীয় পৰিষদৰ বিভিন্ন দিশৰ ওপৰত এই সমিতিখনক পৰামৰ্শ আগবঢ়াম। এই সমিতিখন গঠনৰ কাৰণে আমি কিছু সময় লৈছোঁ, কিন্তু অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই সমিতিখন আমি গঠন কৰিম। আমি আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা আমাৰ সেই ব্যক্তিসকলক সাক্ষাৎ কৰিম, তেখেতসকলক লগ ধৰিম আৰু তেখেতসকলৰ সন্মতি লৈ আমি 11জনীয়া উপদেষ্টা সমিতি এখন গঠন কৰিম। আন এটা প্ৰস্তাৱ যোগে আজি এই সভাতে কিছু ব্যক্তিক পুনৰ এই কোচৰাজবংশী জাতীয় সমিতিৰ কেন্দ্ৰীয় সমিতিত আমি আজি অন্তৰ্ভুক্ত কৰিছোঁ। তেখেতসকলৰ কিছু সংখ্যকৰ নাম আজি আপোনালোকৰ আগত আমি প্ৰকাশ কৰিব খুজিছোঁ। তেখেতসকলৰ মাজত আছে সৰ্বশ্ৰী শকুন্তলা চৌধুৰী, শ্ৰীমতী পূৰ্ণিমা চৌধুৰী, শ্ৰী নগেন ৰায়, শ্ৰী নিৰ্মল কুমাৰ ৰায়, শ্ৰী অভিনাশ ৰায়, পৰমেশ্বৰ বৰ্মন, শ্ৰী নবীন ৰায়, শ্ৰী দিবাকৰ ৰায়, লাচিত ৰায় আৰু শ্ৰী প্ৰশান্ত ৰায়। মুঠ 10গৰাকী ব্যক্তিক আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিত আজিৰ সভাতে অন্তৰ্ভুক্ত কৰা হৈছে। আজিৰ সভাত এইখিনি আমাৰ মুখ্য সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এইখিনি সিদ্ধান্তই আমাক এই সংগঠনটোক আৰু অধিক শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱাত সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। এতিয়া আপোনালোকৰ ফালৰ পৰা প্ৰশ্ন থাকিলে কৰিব পাৰিম।